নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 23 জুন। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে অত্যাধিক পত্নী প্ৰেমে নমাই আনিলে অমানিশা। ফ্লাইঅভাৰত জন্মদিন পাতি থানা পালেগৈ গৌতম বৰুৱা। ভৰলু আৰক্ষীয়ে আটক কৰিলে গৌতম বৰুৱাক। মোদীয়ে মুকলি কৰা কুমাৰ ভাস্কৰ বৰ্মা উৰণ সেতুত পাতিছিল জন্মদিন। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল জন্মদিন উদযাপনৰ ভিডিঅ'। যান বাহন আইন উলংঘা কৰি জন্মদিন উদযাপন গৌতম বৰুৱাৰ। পত্নীৰ জন্মদিন বিশেষ কৰিবলৈ গৈ বিপদত গৌতম বৰুৱা। ভৰলু আৰক্ষী থানাৰ আলহী হ'ল গৌতম বৰুৱা। অত্যাধিক পত্নী প্ৰেমে নমাই আনিলে অমানিশা। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এটা ব্ৰেকিং নিউজ। উচ্চতম ন্যায়ালয়ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি। ৰাজ্য চৰকাৰক জুলাইৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ। দুজনীয়া বিচাৰপীঠত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শুনানি। ন্যায়াধীশ নাগৰত্ন জয়মলা ভাগচীৰ বিচাৰপীঠত শুনানি। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে বিন্নাকান্দি সমষ্টিৰ বিধায়ক মৌলানা বদৰুদ্দিন আজমল চাহাবক সমষ্টিৰ যুৱকে উভতি ধৰিলে। এয়া শুনক, আমাৰ হাতত মন্তব্য আছে। আপোনালোকে সকলোৱে জানে যিহেতু 2026 অসম বিধানসভা নিৰ্বাচন হৈ যোৱাৰ পিছত আমাৰ বিন্নাকান্দি সমষ্টিৰ পৰা মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়ে বৃহৎ ভোটৰ ব্যৱধানত তেখেতে জয়লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক বিষয় যে আমাৰ অসমৰ 126জন বিধায়কৰ ভিতৰতে 125জন বিধায়কে অসম বিধানসভাৰ ভিতৰতে তেওঁলোকৰ অধ্যক্ষৰ সন্মুখত তেওঁলোকে শপতপাঠ কৰিবলৈ তেওঁলোকৰ সময় হৈছে। কিন্তু আমাৰ অত্যন্ত দুৰ্ভাগ্যজনক বিষয় যে বদৰুদ্দিন আজমল ডাঙৰীয়াই তেখেতে ৰাইজৰ সেৱা কৰিম বুলি প্ৰতিশ্ৰুতি দি আমাৰ পৰা তেওঁলোকে ভোট সংগ্ৰহ কৰি অসম বিধানসভাত তেওঁলোকে 125জনৰ লগত ফেৰ মৰাকে তেওঁ শপত গ্ৰহণ কৰিবলৈ তেখেতৰ সময় হোৱা নাছিল। আৰু তেওঁলোকে কি কৰিছে, হজ কৰিম বুলি কৈ তেওঁলোকে হজলৈ গুচি গৈছে। আৰু বিভিন্ন সময়ত আমি দেখা পাইছোঁ তেখেতে হজ কৰিবলৈ গৈ তেওঁলোকে মুম্বাইতো আছিলে, এটা দীঘলীয়া সময় তেখেতে পাৰ কৰি আহিছে। আৰু যেতিয়া অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই যেতিয়া বদৰুদ্দিন আজমলৰ শপত গ্ৰহণ কৰাক লৈ যেতিয়া তীব্ৰ কটাক্ষ তেখেতক কৰিছিল, সেই সমালোচনা কৰাৰ পিছত বদৰুদ্দিন আজমল ডাঙৰীয়াই ততাতয়াকৈ 2 দিনৰ ভিতৰতে তেখেতে অসমত আহি প্ৰৱেশ কৰি তেখেতে অসম বিধানসভাৰ অধ্যক্ষৰ উপস্থিতিত তেখেতৰ অধ্যক্ষৰ বাসগৃহত যিখন কনফাৰেন্স হল থাকে সেই কনফাৰেন্স হলত তেখেতে কি কৰিছে, শপতপাঠ কৰিবলৈ তেখেতে বাধ্য হৈছে। তাৰমানে এই প্ৰতিচ্ছবিৰ পৰা এই অখিল গগৈ ডাঙৰীয়াক কটাক্ষ কৰাক লৈ অখিল গগৈ ডাঙৰীয়া বদৰুদ্দিন আজমলক যি সাংবিধানিকভাৱে যি ধৰণে সমালোচনা কৰিছিল, সেই সমালোচনা বদৰুদ্দিন আজমল ডাঙৰীয়াক সহ্য কৰিব নোৱাৰি ততাতয়াকৈ 2 দিনৰ ভিতৰতে আহি তেখেতে শপতপাঠ কৰিবলৈ তেখেতে বাধ্য হ'ল। আৰু এই শপত গ্ৰহণ অনুষ্ঠানৰ পিছতে তেখেতে আজিৰ কথা কৈছোঁ, বদৰুদ্দিন আজমল ডাঙৰীয়া অসমৰ পৰা তেওঁলোকে হায়দৰাবাদলৈ তেওঁলোকে গুচি গ'ল। কিন্তু মই এজন সাধাৰণ যুৱক হিচাপে মই ভুক্তভোগী, মই আজি কেইবাদিনৰ পৰা মই বিচাৰি আছোঁ বিধায়ক ডাঙৰীয়াক মই লগ পাবৰ কাৰণে। এটা সামাজিক এটা বিষয়ৰ ওপৰত বদৰুদ্দিন আজমল ডাঙৰীয়া যিহেতু আমাৰ বিধায়ক হয়, তেখেতৰ এপইণ্টমেণ্টটো ল'বৰ কাৰণে কিন্তু আমি এতিয়ালৈকে কোনো আমি পোৱা নাই, এতিয়ালৈকে ঢুকি পোৱা নাই। চ' তেখেতৰ এগৰাকী ব্যক্তিক মই ফোন কৰিছোঁ, যেতিয়া ফোন কৰাৰ পিছত তেখেতে কৈছে নহয় আজমল ডাঙৰীয়াটো নাই, তেখেতে হায়দৰাবাদলৈ গুচি গ'ল। গতিকে তাৰমানে এটা কথাই প্ৰমাণ কৰে ইয়াৰ পৰা, তাৰমানে বদৰুদ্দিন আজমল ডাঙৰীয়া আচলতে সংখ্যালঘু জনতাৰ দৰদী নহয়। আচলতে প্ৰকৃতাৰ্থত ক'ব লাগিব আচলতে অখিল গগৈ ডাঙৰীয়াহে আচলতে সংখ্যালঘু লোকৰ আচলতে ত্ৰাণকৰ্তা, সংখ্যালঘু দৰদী আচলতে অখিল গগৈ ডাঙৰীয়াহে। গতিকে সমষ্টিৰ বিভিন্ন প্ৰান্তৰ উঠি অহা যুৱক যুৱতীসকলে মই ভাবোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াই এই ধৰণৰ এই নীতিসমূহৰ বিৰুদ্ধে আচলতে প্ৰতিবাদ কৰাটো প্ৰত্যেকজন বিন্নাকান্দি সমষ্টিৰ ৰাইজৰ কিন্তু প্ৰয়োজন। কিন্তু যেতিয়া বিধায়কে আমি নাপাওঁ, বিধায়কে আমাৰ পৰা ভোট সংগ্ৰহ কৰি লৈ যেতিয়া তেওঁলোকে শপতপাঠ কৰিবৰ কাৰণে তেখেতক সময় নহয়, গতিকে তেনে এগৰাকী প্ৰভাৱশালী ব্যক্তিক আমি হয়তো ব্যক্তিগতভাৱে হয়তো তেওঁলোকক আমি ভাল পাওঁ, আমাৰ সমাজৰ তেওঁলোকে আচলতে এজন ধৰ্মগুৰু, তেখেতক আমি সন্মান কৰোঁ। কিন্তু ৰাজনৈতিকভাৱে তেওঁ কিন্তু কোনো পৰ্যায়ত পৰিপক্ষ নহয়।
গতিকে মই ইয়াৰ পৰাই আহ্বান জনাইছোঁ, গতিকে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বিৰুদ্ধে সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে প্ৰতিবাদ হ'ব লাগে, যাতে বদৰুদ্দিন আজমল ডাঙৰীয়া কোনো পৰ্যায়ে সমষ্টিত আহি কিন্তু তেখেতে প্ৰৱেশ কৰিব নোৱাৰে। আজিও তেওঁৰ সেই প্ৰৱণতাটো তেওঁলোকে কিন্তু নাইকিয়া কৰিব পৰা নাই। কিন্তু এটা বস্তু পৰিৱৰ্তন কৰিছে, এইবাৰ কিন্তু এজন UDF-ৰে এজন ফেচ থকা এজন ব্যক্তিয়ে মোক কৈছে যেন নমিনী শব্দটো আজিকালি তেওঁলোকে উঠাই দিছে বুলি কৈছে। এটা পৰিৱৰ্তন আহিছে, কিন্তু বিধায়কক লগ ধৰিবলৈ যাওঁতে আজিও কিন্তু সেই প্ৰৱণতা এতিয়াও বাকী আছে। সেই চেলা চামুণ্ডাসকলক লগ কৰিব লাগে আৰু সাংঘাতিক ধৰণে এটা কথা ক'ব লাগিব, এইবাৰ নিৰ্বাচনত আমি দেখিছোঁ বদৰুদ্দিন আজমল ডাঙৰীয়া যিমান 2 নম্বৰী ব্যক্তিসকল আছিলে, যিমান লুটপাট কৰা ব্যক্তিসকল আছিলে, যিমান দালালসকল আছিলে, সকলো দালাল কিন্তু বদৰুদ্দিন আজমল ডাঙৰীয়াই কিন্তু ৰক্ষণাবেক্ষণ দি ৰাখিছে। সকলো দালাল কিন্তু এইবাৰ নিৰ্বাচনৰ সময়ত দেখা পালোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়া সংগী হৈছে। মই যদি মিছা কথা কৈছোঁ, মোৰ প্ৰত্যাহ্বান তেওঁলোকে একচেপ্ট কৰক। মই চেলেঞ্জ কৰিছোঁ বদৰুদ্দিন আজমল ডাঙৰীয়াক। গতিকে এইখিনি কৈ মই মোক সামৰণি মাৰিছোঁ।